Hello friends, আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিলো। এই ভিডিওটোত আগৰ দৰে প্ৰথমতে ঘৰখন চাৰিওফালে ঘূৰাই দেখাম, ঘৰৰ ভিতৰখন দেখাত কেনেকৈ হ'ব হেতু দেখাম, ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব আৰু ঘৰখনৰ ড্ৰয়িং কোড আৰু কেনেকৈ পাব হেইবিলাক লৈ আপোনালোকৰ মাজত বিস্তাৰিতভাৱে আলোচনা কৰিম। যদি চেনেলটোত নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো অন কৰি ৰাখিব যাতে এনেকৈ ঘৰৰ ডিজাইনৰ ভিডিও পাবলৈ মিছ নহয়। আৰু যদি আগতে সাবস্ক্ৰাইব কৰিছে তেনেহলে বহুত ধন্যবাদ। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলো। বেছি কথা নকৈ ভিডিওটো আৰম্ভ কৰো। এতিয়া এই ঘৰখনৰ ৰুমৰ সাইজ দৰ্জা খিৰিকীৰ সাইজ থকা ড্ৰয়িং লৈ আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম যাতে ড্ৰয়িংখন বুজিবলৈ কোনো অসুবিধা নহয়। ইয়াতে আপোনালোকে দুখন ড্ৰয়িং দেখা পাই আছে, আপোনালোকৰ লগত এখন আলোচনা কৰিম। প্ৰথমতে এইখন ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখনৰ দিক ৰাখিছো 30 ফিট আৰু প্ৰস্থ ৰাখিছো 35 ফিট। ঘৰৰ সন্মুখত বাৰান্দাৰ ব্যৱস্থা দেখা পাই আছে। এইটো বাৰান্দাৰ সাইজ দিয়া আছে, এইটো ৱালৰ পৰা এইটো ৱালৰ মাজত দিয়া আছে 18 ফিট 6 ইঞ্চ আৰু এইটো ৱালৰ পৰা এইটো ৱালৰ মাজত আছে 4 ফিট। বাৰান্দাৰ পৰা ঘৰখনৰ ভিতৰত যোৱাৰ কাৰণে দৰ্জা ৰাখিছো আৰু লগতে ড্ৰয়িং ৰুমৰ ভিতৰত যোৱাৰ কাৰণে দৰ্জা ৰাখিছো। ড্ৰয়িং ৰুমত যোৱাৰ কাৰণে দৰ্জাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট ৰাখিছো। এটা দেখা পাইছে ড্ৰয়িং ৰুমৰ ব্যৱস্থা ৰাখিছো। এইটো ড্ৰয়িং ৰুমৰ সাইজ দিয়া আছে এইটো ৱালৰ পৰা এইটো ৱালৰ মাজত 12 ফিট আৰু এইটো ৱালৰ পৰা এইটো ৱালৰ মাজত 10 ফিট দিয়া আছে। ড্ৰয়িং ৰুমৰ কাৰণে দুখন খিৰিকীৰ ব্যৱস্থা ৰাখিছো। এই দুটা খিৰিকীৰ সাইজ 3 ফিট বাই 4 ফিট দিয়া আছে। ড্ৰয়িং ৰুমৰ পৰা ঘৰৰ ভিতৰত যোৱাৰ কাৰণে ইয়াতে দৰ্জাৰ ব্যৱস্থা ৰাখিছো এখন। এইখন দৰ্জাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট। বাৰান্দাৰ পৰা ঘৰখনৰ ভিতৰত যোৱাৰ কাৰণে ইয়াতে দৰ্জাৰ ব্যৱস্থা ৰাখিছো। এইটো দৰ্জাৰ সাইজ দিয়া আছে 4 ফিট বাই 8 ফিট। এইটো দৰ্জা দি আহি ইয়াতে দেখা পাই আছে 6 ফিট বহলৰ ফ্ৰী স্পেস দিয়া আছে।
এইটো সাইডত দেখা পাই আছে 1 নম্বৰ বেডৰুমৰ ব্যৱস্থা ৰাখিছো এইটো 1 নম্বৰ বেডৰুমৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 10 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 12 ফিট 1 নম্বৰ বেডৰুমত ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰাখিছো এইটো দৰজাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট 1 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰকিৰ ব্যৱস্থা ৰাখিছো এইটো খিৰকিৰ সাইজ দিয়া আছে 3 ফিট বাই 4 ফিট এইটো সাইডত দেখা পাইছে হল ৰুমৰ ব্যৱস্থা ৰাখিছো ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰিব পাৰিব হল ৰুমত ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰাখিছো এইটো দৰজাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট হল ৰুমৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 10 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 10 ফিট এই হল ৰুমৰ কাৰণে এখন খিৰকিৰ ব্যৱস্থা ৰাখিছো এইটো খিৰকিৰ সাইজ দিয়া আছে 3 ফিট বাই 4 ফিট এইটো সাইডত দেখা পাইছে কিচেনৰ ব্যৱস্থা ৰাখিছো এইটো কিচেনৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 12 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 7 ফিট 6 ইঞ্চ কিচেনত ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰখা নাই এইটো খোলা হিচাপত ৰাখিছো ইয়াৰ পৰা ইয়ালৈকে 3 ফিট বহল ৰাখিছো কিচেনৰ কাৰণে ইয়াতে খিৰকিৰ ব্যৱস্থা ৰাখিছো এইটো খিৰকিৰ সাইজ দিয়া আছে 3 ফিট বাই 4 ফিট চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব এইটো সাইডত দেখা পাই আছে 2 নম্বৰ বেডৰুমৰ ব্যৱস্থা ৰাখিছো এইটো 2 নম্বৰ বেডৰুমৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 12 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত দিয়া আছে 11 ফিট 2 নম্বৰ বেডৰুমত ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰাখিছো এইটো দৰজাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট 2 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰকিৰ ব্যৱস্থা ৰাখিছো এইটো খিৰকিৰ সাইজ দিয়া আছে 3 ফিট বাই 4 ফিট ইয়াতে দেখা পাই আছে কমন টয়লেট বাথৰুমৰ ব্যৱস্থা ৰাখিছো এইটো টয়লেটৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 6 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 7 ফিট টয়লেটটো ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰাখিছো এইটো দৰজাৰ সাইজ দিয়া আছে 2 ফিট 6 ইঞ্চ বাই 6 ফিট 6 ইঞ্চ টয়লেটৰ কাৰণে ইয়াতে ভেন্টিলেটৰ ব্যৱস্থা ৰাখিছো এইটো ভেন্টিলেটৰৰ সাইজ দিয়া আছে 2 ফিট বাই 1 ফিট আৰু এই ঘৰখনত যিমান কেইটা ভেন্টিলেটৰ ব্যৱহাৰ কৰা হৈছে গোটেইকেইটা ভেন্টিলেটৰৰ সাইজ 2 ফিট বাই 1 ফিট দিয়া আছে ইয়াতে দেখা পাইছে আমাৰ 3 নম্বৰ বেডৰুম আছে এইটো বেডৰুম এই ঘৰখনৰ হেকৰ বেডৰুম এই বেডৰুমৰ সাইজ দিয়া আছে এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 10 ফিট আৰু এইটো ওয়ালৰ পৰা এইটো ওয়ালৰ মাজত 11 ফিট 3 নম্বৰ বেডৰুমত ধুমুৱাৰ কাৰণে ইয়াতে দৰজাৰ ব্যৱস্থা ৰাখিছো এইটো দৰজাৰ সাইজ দিয়া আছে 3 ফিট বাই 7 ফিট 3 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে আৰু ইয়াতে খিৰকিৰ ব্যৱস্থা ৰাখিছো এই দুটা খিৰকিৰ সাইজ 3 ফিট বাই 4 ফিট দিয়া আছে এতিয়া ঘৰখন বনোৱাতে কত খুঁটা লাগিব সেইটো ড্ৰয়িং আপোনালোকক দেখাম এইটো ড্ৰয়িঙত আপোনালোকে যত ৰঙা ৰং দেখা পাই আছে সেই ঠাইবিলাকত আপোনালোকে এটা এটাকৈ খুঁটা দিব পাৰিব এই ঘৰখনৰ ড্ৰয়িং যদি কাৰোবাৰ লাগে তেনহলে ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া থাকিব WhatsApp নম্বৰতে আপোনালোকে যোগাযোগ কৰিব পাৰে বা কমেন্ট বক্সত কমেন্ট কৰিব পাৰে নিশ্চয় আপোনালোকক সহায় কৰিম ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব হেতু লৈ আপোনালোকৰ লগত আলোচনা কৰিম ঘৰখন বনোৱাৰ খৰচ কোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰো যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ঘৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মিছ নহয় এই ঘৰখনৰ খৰচ কমপ্লিটলি ডিপেন্ড কৰিব ঘৰখনৰ মেটেৰিয়েলছৰ ওপৰত ঘৰখন কোনটো ঠাইত বনাইছে হেতুৰ ওপৰত মেটেৰিয়েলছ আৰু ঠাইৰ ওপৰত ডিপেন্ড কৰি ঘৰখনৰ খৰচ কম বেছি হ'ব পাৰে মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়া এখন দিও এই ঘৰখনৰ খৰচ 13 লাখ টকাৰ পৰা 14 লাখ টকাৰ ভিতৰত আহি যাব যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন ঘৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে এইখিনি ধন্যবাদ